ৰাজ্যত পুনৰ এনকাউণ্টাৰ ধুবুৰীৰ আৰক্ষী গুলিত নিহত হ'ল কুখ্যাত গো মাফিয়া আদম আলী অবৈধ গো সৰবৰাহ জেএমবিৰে জড়িত আছিল আদম আলী দীৰ্ঘদিনে পশ্চিমবংগত আত্মগোপন কৰি গো সৰবৰাহ অব্যাহত ৰখা আদম আলী মঙলবাৰে নিশা ধুবুৰী আৰক্ষীৰ গুলিত নিহত হৈছে আৰু আদম আলী নিহত হোৱা এই ঘটনাৰ সবিশেষ খবৰ বাবে আমি যাব বিচাৰিম নিউজ ডেস্কলৈ য'ত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত প্ৰতিম দত্ত অৱশেষত আৰক্ষীৰ গুলিত নিহত হ'ল আদম আলী সবিশেষ কি খবৰ আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু আদম আলীৰ পৰিক্ৰমাই কি কয় হয় দেৱজিৎ ভাই এক গুৰুত্বপূৰ্ণ প্ৰসংগ বা এটা গুৰুত্বপূৰ্ণ বিষয় কিয়নো যোৱা নিশা ধুবুৰী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে কুখ্যাত গৰুচোৰ আদম আলী যিজন আদম আলী আছিল অসম আৰক্ষীৰ বাবে মূৰ কামুৰণি স্বৰূপ কিয়নো এইজন আদম আলীৰ নেতৃত্বতে দীৰ্ঘদিনৰ পৰা অসমত গৰু এক চোৰাং ব্যৱসায় চলি আহিছিল ধুবুৰীৰ এইজন যুৱক ধুবুৰী গৌৰীপুৰৰ এইজন যুৱকে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ দিনৰ পৰা বৰ্তমানলৈকে তেওঁ এক আন্তঃৰাষ্ট্ৰীয় তেওঁ নেটৱৰ্কৰ সৃষ্টি কৰি তেওঁ গৰু চোৰাং ব্যৱসায় কৰিছিল দেশৰ বিভিন্ন স্থানৰ পৰা তেওঁ ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেৰে ধুবুৰী জিলাত চোৰাং গৰুসমূহ তেওঁ মজুত কৰি পৰৱৰ্তী সময়ত সেইসমূহ গৰু তেওঁ নদী পথেৰে তেওঁ বাংলাদেশলৈ সৰবৰাহ কৰিছিল সেই তেনেবোৰ বহুবোৰ তথ্য বা আদম আলীৰ বহু কুকীৰ্তি আৰু তেওঁ সংঘটিত কৰা বহু অপৰাধৰ তথ্য ইতিমধ্যে প্ৰাগ নিউজত বহুবাৰ সেই বাতৰি সম্প্ৰচাৰ হৈ গৈছিল কিন্তু অতি ৰহস্যজনকভাৱে এক বিশেষ শক্তিৰ তেওঁ মূৰৰ ওপৰত হাত থকাৰ বাবে তেওঁক পূৰ্বতে কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আৰক্ষীয়ে তেওঁক এৰি দিবলৈ বাধ্য হৈছিল কিন্তু অতি শেহতীয়াভাৱে বৰ্তমানৰ চৰকাৰখনে চোৰাং গৰু ব্যৱসায় হওক বা অন্যান্য যিসমূহ ২ নম্বৰী কাৰবাৰ আছে সেই কাৰবাৰসমূহ বন্ধ কৰাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰাৰ ফলত আদম আলীৰ দৰে কুখ্যাত অপৰাধীসকলেও তেওঁলোকে নিজৰ পথ সলনি কৰিবলৈ বাধ্য হৈছিল কিয়নো কিছুদিনৰ পূৰ্বে বা কেইবছৰমানৰ পূৰ্বে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল যদি তেওঁক পুনৰবাৰ মুকলি কৰি দিয়া হৈছিল কিন্তু পৰৱৰ্তী সময়ত ধুবুৰী জিলাত বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে ৫টাকৈ গোচৰ পঞ্জীয়ন হৈ আছিল আৰু সেই গোচৰৰ সংক্ৰান্তত আৰক্ষীয়ে তেওঁ বিৰুদ্ধে অভিযান চলাই আছিল কিন্তু তেওঁ আত্মগোপন কৰিছিল আমাৰ হাতত যি তথ্য আছিল যে আদম আলীয়ে অসম পশ্চিমবংগ সীমান্তৰ পৰা তেওঁ যিহেতু গোটেই তেওঁ চোৰাং ব্যৱসায় তেওঁ চোৱা চিতা কৰে সেয়েহে তেওঁ পশ্চিমবংগৰ কোচবিহাৰত তেওঁ বাহৰ পাতি দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় চলাই আছিল অতি শেহতীয়াভাৱে আৰক্ষীলৈ কিছুমান তথ্য আহিলে সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে তেওঁলোকে নিজাববীয়াকৈ অভিযান চলায় কালি তেওঁক প্ৰথমে কোচবিহাৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ কৰি অনাৰ পিছত তেওঁক যি জেৰা চলোৱা হৈছিল জেৰাৰ অন্তত তেখেতক আন এক স্থানলৈ লৈ যোৱা হৈছিল সেই স্থান আছিল কোকৰাঝাৰ সীমান্তৰ গাছবাৰী বুলি এক স্থান আছে গাছবাৰীতে সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল প্ৰথমে পূৰ্বৰে পৰা খাপ পিটি থকা আদম আলীৰ তেওঁ যিসকল কোম্পানীৰ তেওঁৰ যিসকল সতীৰ্থ আছিল সতীৰ্থসকলে আৰক্ষীৰ ওপৰতে তেওঁলোকে আক্ৰমণ এম্বুছ কৰিবলৈ তেওঁলোকে উদ্যত হৈছিল আৰু সেই এম্বুছ প্ৰথমে আৰক্ষীৰ বাহনৰ ওপৰত এম্বুছৰ চেষ্টা চলোৱা হৈছিল আৰু যিহেতু ঘটনাটো সংঘটিত হোৱাৰ পিছতে আদম আলীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল সেই সময়তে আৰক্ষীয়ে তেওঁক গুলীয়াই হত্যা কৰা বুলি আমাৰ হাতত তথ্য আহিছে বা এনকাউণ্টাৰত তেওঁৰ মৃত্যু হ'ল কিন্তু কথাটো হ'ল যে এই আদম আলী কোন এই আদম আলী যিজনে দীৰ্ঘদিন ধৰি ধুবুৰী জিলাৰ পৰা পশ্চিমবংগ বিহাৰ উৰিষ্যাকে ধৰি বা বাংলাদেশত তেওঁ যি নেটৱৰ্ক আছিলে সেই নেটৱৰ্কৰ জৰিয়তে তেওঁ যিহেতু দীৰ্ঘদিন তেওঁ গৰু চোৰাং ব্যৱসায় গৰু আৰু ম'হৰ তেওঁ চোৰাং ব্যৱসায় চলাই আছিল সেই তথ্য পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো পোৱা গৈছিল আদম আলী আছিল একচ্ছত্ৰী সম্ৰাট ধুবুৰীৰ তেওঁ পশ্চিমবংগৰ আন এজন কুখ্যাত অপৰাধী যিজন ইতিমধ্যে আৰক্ষী এনকাউণ্টাৰত মৃত্যু হৈছে আকবৰ নামৰ এজন বিশেষ ব্যক্তিৰ লগত মিলি আদম আৰু আকবৰে সমগ্ৰ ২ নম্বৰী চোৰাং ব্যৱসায়টো তেওঁলোকে চলাই আছিল তেওঁলোকৰ মূল স্থান আছিল যে ধুবুৰীৰ পৰাই তেওঁলোকে ধুবুৰী বিভিন্ন স্থানত তেওঁলোকে চোৰাংভাৱে কঢ়িয়াই অনা গৰুসমূহ তেওঁলোকে মজুত কৰে আৰু পৰৱৰ্তী সময়ত সেইবিলাক ব্ৰহ্মপুত্ৰ বুকুৱেদি নাও অথবা BSFৰ এটা বিশেষ চক্ৰক তেওঁলোকে মেনেজ কৰি তেওঁলোকে কাঁইটীয়া তাৰ পাৰ কৰি তেওঁলোকে গৰুসমূহ বাংলাদেশলৈ প্ৰেৰণ কৰে আৰু ইয়াতকৈ ডাঙৰ কথা গৰু চোৰাং ব্যৱসায়ৰ সমান্তৰালভাৱে তেওঁ জড়িত আছিল হাৱালা কেলেংকাৰীতে কিয়নো যিহেতু অসমৰ পৰা বাংলাদেশলৈ গৰুসমূহ তেওঁলোকে ইয়াৰ পৰা চোৰাংভাৱে প্ৰেৰণ কৰে ইয়াৰ পৰা যিসমূহ গৰু প্ৰেৰণ কৰা হয় সেই গৰুসমূহ
ধুবুৰী সীমান্তৰে গৈ বাংলাদেশত উপস্থিত হোৱাৰ লগে লগে তাত এক বিশেষ চক্ৰই এই গৰুসমূহ ৰিচিভ কৰাৰ লগে লগে হাৱালাৰ জৰিয়তে সমগ্ৰ ধনৰ লেনদেন হয় আৰু এই হাৱালাৰ নেতৃত্ব দিছিল আদাম আলীয়ে ঠিক একেদৰে অতি শেহতীয়াভাৱে তেখেতক পূৰ্বৰ যিগৰাকী তাৰ আৰক্ষী অধীক্ষক আছিল আনন্দ মিশ্ৰই তেখেতক এবাৰ গ্ৰেপ্তাৰ কৰিছিল তেখেতক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ বাসগৃহ ধুবুৰী জিলাৰ যিহেতু দুটা স্থানত তেওঁ বাসগৃহ আছে বালাজানস্থিত গৌৰীপুৰৰ বালাজানস্থিত বাসগৃহত যেতিয়া আৰক্ষীয়ে অভিযান চলাইছিল সেই অভিযানকালত কিন্তু আদামৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল AK-47 গুলীকে ধৰি বহু বিস্ফোৰক তথ্য সামগ্ৰী সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে এটা সন্দেহ কৰিছিল যে হয়তো JMBৰ লগত আদাম আলীৰ এক ঘনিষ্ঠ সম্পৰ্ক আছিল অৰ্থাৎ এক কথাত ক'বলৈ গ'লে যে অসমত অপৰাধ জগতৰ এটা চিনাকি নাম আছিল আদাম আলী যি আদাম আলীয়ে দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল আনকি এটা সময়ত যেতিয়া মই আৰক্ষী বিষয়াজনৰ নাম এই মুহূৰ্তত ল'ব বিচৰা নাই সেইজন আৰক্ষী বিষয়া ধুবুৰীত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত আদাম আলীৰ ইমানেই উদ্ভণ্ডালি বাঢ়িছিল যে তেওঁ সমগ্ৰ ধুবুৰীখন তেওঁ নেতৃত্ব তেওঁ নিজৰ হাতত ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক প্ৰশান্ত প্ৰতিম দত্ত আৰু প্ৰশান্ত প্ৰতিম দত্তই সবিশেষ জনালে আচলতে এই আদাম আলী কোন কিমান দুৰ্ধৰ্ষ অপৰাধী আছিল এই আদাম আলী যিগৰাকী আদাম আলী আজি আৰক্ষীৰ গুলীত নিহত হৈছে এটা অপৰাধ জগতৰ লগত জড়িত চিনাকি নাম আৰু নিহত হোৱাৰ লগে লগে আদাম আলী নিহত হোৱাৰ লগে লগে এটা ইতিহাস অপৰাধ জগতৰ এটা ইতিহাসৰ যেন স্তব্ধ হ'ল